বিশ্বৰ আটাইতকৈ দামী বিয়াৰ মানে পৃথিৱীৰ আটাইতকৈ দামী বিয়াৰটো আপোনালোকে বহুত খাইছে, কিন্তু এনেকুৱা বিয়াৰ খাই পোৱা নাই চাগে। আৰু যদি কোনোবা খাই পাইছে নিশ্চয় কমেণ্টত জনাব। চ' আমি আলোচনা কৰিবলৈ গৈ আছোঁ মানে এই ভিডিঅ'টোত মানে কি পৃথিৱীৰ আটাইতকৈ দামী বিয়াৰ কি তো চাওক। চ' নাম্বাৰ ইয়াতে লিখা আছে আপোনাৰ ৱৰ্ল্ড মষ্ট এক্সপেঞ্চিভ বিয়াৰ, পৃথিৱীৰ আটাইতকৈ দামী বিয়াৰ। চাওক কি চ' আপোনাৰটো নাম্বাৰ ওৱানত আছে এইটো আপোনাৰ এইটো হ'ল আপোনাৰ এইটো কি বুলি কয় DD It's IPA বিয়াৰ বুলি কয়। এই নামটো দেখিছে বিয়াৰ স্ক্ৰীণত, এইটো হ'ল বিয়াৰ আৰু এইটো হ'ল বটল। এইটো কেন নামত দি থোৱা আছে, এইটো কেন বিয়াৰ। যিয়ে নহওক এইটো হ'ল বিয়াৰ, পৃথিৱীৰ আটাইতকৈ দামী বিয়াৰ বুলি কোৱা হয় DD It's IPA বিয়াৰ। এইটো ডাবল ড্ৰাই হফ বিয়াৰ, মানে এইটো হ'ল বিয়াৰ। দেখি আছে পিকচাৰখন। আৰু ইয়াৰ দাম যদি চাই, ইয়াৰ দামটো চাই লওক। মানে ইয়াৰ দামটো হ'ল আপোনাৰ মোটামুটি 1,84,243 টকা আমাৰ ভাৰতত এই বিয়াৰটোৰ দাম। মানে ঠিক আছে, এইটো হ'ল বিয়াৰ এটা বটলৰ দাম, মানে 1,84,243 টকা। কি নাম? DD It's IPA বিয়াৰ এইটো, ঠিক আছে। তো নেটত চাৰ্চ কৰিলে আহি যাব, কোনো কথা নাই। চ' সেইটো আছিল আটাইতকৈ দামী বিয়াৰ বুলি কোৱা হয় বৰ্তমান বিশ্বৰ আটাইতকৈ দামী বিয়াৰ এইটো DD It's IPA বিয়াৰ। তাৰপিছত আহিলে এইটো নেক্সট আহিলে এইটো এটা আটাইতকৈ দামী বিয়াৰ বুলি কোৱা হয়। এইটো হ'ল আপোনাৰ চেমুৱেল আডামছ উটোপিয়ানছ বিয়াৰ বুলি কোৱা হয়। এইটো চেমুৱেল আডামছ উটোপিয়ান বিয়াৰ্ছ, এইটো হ'ল বিয়াৰ। বটলটো সেইটো আৰু গ্লাছটো হ'ল এইটো। তো যেন হওক এই বিয়াৰটোৰ দাম যদি আপুনি চাই আমাৰ ভাৰতত হ'ব দামটো মোটামুটি আপোনাৰ কি বুলি কয় 50,000 টকা। এই বিয়াৰটোৰ দাম 50,000 টকা। চ' এইটো আছিল চেমুৱেল আডামছ উটোপিয়ান বিয়াৰ। নামটো মনত ৰাখিব। তাৰপিছত আহিলে সেইটো গ'ল, মানে নাম্বাৰ 3 আহিলে এইটো নেক্সট। মানে এইটো হ'ল টেছলা কোম্পানীৰ বিয়াৰ। মানে টেছলা কোম্পানীৰ হয় বা নহয় যিয়ে নহয়, এইটো হ'ল নাম আপোনাৰ গিগা বিয়াৰ বুলি কয়। গিগা বিয়াৰ টেছলা। আৰু এইটো বিয়াৰ পোৱা যায় আপোনাৰ ইউৰোপত, ঠিক আছে। এভেইলেবল ইন ইউৰোপ দেশত, ইউৰোপ। আৰু এই বিয়াৰটোৰ দামটো হ'ব আপোনাৰ কিমান 42,000 টকা আমাৰ ভাৰতৰ টকা অনুসৰি, মানে ঠিক আছে 42,000 টকা এটা বিয়াৰৰ দাম। নামটো কি আছিল? গিগা বিয়াৰ টেছলা গিগাল বিয়াৰ। চ' এইটো আছিল নাম্বাৰ 3। চাই লওক কি দামী বিয়াৰ ভাই, মইতো খায়ে পোৱা নাই। আৰু কোনোবাই যদি খাই পাইছে গাইজ, চ' অভিয়াছলি কমেণ্ট কৰি জনাব দেই। এণ্ড যিয়ে নহওক, তো তাৰপিছত নেক্সট আছিলে এইটো আছিল গিগা বিয়াৰ। তাৰপিছত নেক্সট আহিলে আপোনাৰ এইটোৰ নাম হ'ল আপোনাৰ কেণ্টিলন বুলি কয়, কেণ্টিলন বিয়াৰ। বটলটো দেখিছে, এইটোৱে হ'ল বটল আৰু এইটোৰ নাম হ'ল কেণ্টিলন ড্ৰাগন বিয়াৰ বুলি কয়, লেম্ব্ৰিক বিয়াৰ। মানে নামটো হ'ল কেণ্টিলন বিয়াৰ। আৰু ইয়াৰ যদি দাম চাই আপোনাৰ এই বিয়াৰটোৰ দাম মানে আমাৰ ভাৰতৰ মোটামুটি 20,000 টকা, 20,000 rupees ইন ইণ্ডিয়া। মানে আমাৰ এই বিয়াৰটোৰ দাম মানে এক বটলৰ। চ' এইটো আছিল আপোনাৰ কেণ্টিলন বিয়াৰ, কেণ্টিলন ড্ৰাগন লেম্ব্ৰিক বিয়াৰ। চাই ল'ব। তাৰপিছত নেক্সট মানে অন্তিমটো আছিল এইটো নেক্সট এইটো আহিলে আপোনাৰ এইটো বুৰবন বিয়াৰ বুলি কয়, বুৰবন কাণ্ট্ৰি বিয়াৰ। এইটো বুৰবন। চ' ফুল নামটো হ'ল আপোনাৰ গ'ছ আইলেণ্ড বুৰবন কাণ্ট্ৰি ডাবল বেৰেল ষ্ট'ৰ গ'ছ বিয়াৰ এইটো। আৰু ইয়াৰ দামটো যেন হওক, এইটো বুৰবন বিয়াৰ, বুৰবন BOURBON বুৰবন বিয়াৰ। বটলটো দেখি আছে, বুৰবন বিয়াৰ। আৰু ইয়াৰ যদি দামটো চাই আমাৰ ভাৰতৰ হ'ব ইয়াৰ দামটো মোটামুটি আপোনাৰ 10,000 টকা এক বটলত 10,000 টকা এক বিয়াৰ। চ' ইমান বিয়াৰ খোৱাতকৈ মানে আমাৰ যেন হওক এইবিলাক টকা মানুহৰ কাৰণে এইবোৰ বস্তু। তো যেন হওক আমি একবাৰ পুনৰ মানে কি ৰিপিট কৰি দিছোঁ মই নামখিনি কি আছিল মানে পৃথিৱীৰ কেইটামান আটাইতকৈ দামী বিয়াৰ মানে। চ' এইটো আছিল নাম্বাৰ 1ত। এইটোৰ নাম হ'ল আপোনাৰ DD It's IPA বিয়াৰ, DD It's IPA বিয়াৰ। আৰু DD It's IPA বিয়াৰ মানে ফুল মিনিংটো দিয়া আছে আপোনাৰ ডাবল ড্ৰাই হপ IPA বিয়াৰ, মানে ডাবল ড্ৰাই হপ DD It's মানে। চ' যিয়ে নহওক এইটো বিয়াৰৰ আটাইতকৈ দামী বিয়াৰ। আৰু এইটোৰ দাম আছিলে মোটামুটি 1,84,243 টকা। তাৰপিছত আছিলে আপোনাৰ চেমুৱেল আডামছ উটোপিয়ান বিয়াৰ, এইটোৰ দাম মোটামুটি 50,000 টকা। তাৰপিছত আপোনাৰ গিগা বিয়াৰ আৰু এইটোৰ দাম মোটামুটি আপোনাৰ চাই লওক মানে 42,000 টকা এক বটলত গিগা বিয়াৰ। তাৰপিছত আছিলে আপোনাৰ এইটো আপোনাৰ কি কেণ্টিলন বিয়াৰ, কেণ্টিলন ড্ৰাগন বিয়াৰ। আৰু এইটোৰ দাম মোটামুটি 20,000 টকা। তাৰপিছত অন্তিমটো মানে লাষ্টটো আছিলে আপোনাৰ এইটো আপোনাৰ বুৰবন বিয়াৰ বুলি কয়, এইটো বুৰবন বিয়াৰ। আৰু ইয়াৰ দামটো মোটামুটি আমাৰ ভাৰতত 10,000 টকা। বুৰবন কাণ্ট্ৰি ডাবল বেৰেল বিয়াৰ 10,000 টকা।
চ' এইকেইটা আছিল মানে কেইটামান পৃথিৱীৰ আটাইতকৈ দামী বিয়াৰ। চ' কোনে কোনে খাই পাইছে এইবোৰ বিয়াৰ মানে? মইতো খাই পোৱা নাই, সঁচা কথা কৈছোঁ। ইমান দামী বিয়াৰ মানে এইবোৰ বিয়াৰ মোৰ দৰে মানুহৰ মানে মেইনলি মোৰ দৰে মানুহৰ কাৰণে খোৱা বস্তু নহয় মানে। হয় বাৰু এইটোতো লাগিব না। তো যেন নহওক কোনোবাই যদি অভিয়াছলি খাই পাইছে মানে এনেকুৱা ধৰণৰ বিয়া এইকেইটা যিকেইটা মানে মেনশ্যন কৰিলোঁ, ইয়াৰ ভিতৰত যদি কাৰোবাই যদি খাই পাইছে চ' কমেণ্ট কৰি জনাব পাৰে মানে কেনেকুৱা লাগিছে মানে খাই। মোৰোতো জানিব মন যায় মানে, ঠিক আছে, কেনেকুৱা লাগে। তো যেন নহওক গাইজ, চ' নিশ্চয় কমেণ্ট কৰিব কাই খাই পাইছে, কাই খাই পোৱা নাই, আৰু কোনটো বিয়াৰ ভাল লাগিছে কমেণ্ট কৰি জনাব পাৰে, ঠিক আছে। কমেণ্ট কৰিব, কমেণ্ট বক্স খালী আছে, ঠিক আছে। কমেণ্ট বক্সত যোৱা আৰু কমেণ্ট কৰা। তো যেন নহওক গাইজ, ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ঠিক আছে। চ' আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম। চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'। আৰু যদি ভিডিঅ'টো চাই অকণমান ভাল চাল পালে মানে এইটো কৰি দিব মানে, ডু লাইক এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেলটোকো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, ঠিক আছে। যিহেতু এনেকুৱা ভিডিঅ' মই টাইম টু টাইম লৈ আহি থাকোঁ মানে, চ' এনেকুৱা ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। এণ্ড জানে আৰু প্ৰেছ দ্য বেল আইকন মানে ঘণ্টি এটা দেখি থাকে, সেইটো দবাই ৰাখিলে মানে আপোনাৰ এটা নটিফিকেশ্যন যাব ডিৰেক্টলি, এণ্ড আপুনি সেই নটিফিকেশ্যনটো ক্লিক কৰি নেকি মোৰ ভিডিঅ'টো মানে চাই ল'ব পাৰিব, ঠিক আছে। চ' এইটো হ'ল আপোনাৰ মানে কিছুমান মানে ঘণ্টিটোৰ মেইন ফাইদা বুলি ক'ব পাৰি। তো যিয়ে নহওক চ' আৰু আশা কৰোঁ সোনকালে লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত, ঠিক আছে। টিল দেন বাই গাইজ এণ্ড চি ইউ চুন।